ভালেই আছে মনত, কিন্তু আমাৰ কথাটো হ'ল যে বহাগে যি শুভ বতৰ আনে, ই সম্প্ৰসাৰিত হ'ব লাগে। আমাৰ অনেক লোক আছে হয়তো খোৱা বোৱাৰ কাৰণে অসুবিধা হয় দুবেলা দুমুঠি, কিন্তু এই সামগ্ৰিকভাৱে আমি বহুকাল জুৰি মিলা মিছাকৈ আছোঁ। আৰু মই ভাবিছোঁ আৰু সেই অনুভৱটো মই ব্যক্ত কৰিছোঁ, আৰু আমি এইদৰেও ভৱিষ্যতে মিলা মিছা কৰি থাকিব পাৰিম। আন কথা নাই। এতিয়া আমাৰ নতুন চামে যাতে দুবেলা দুমুঠি খাবলৈ পায় তাৰ ব্যৱস্থা হ'ব লাগিব, যে আমাৰ চৰকাৰী যন্ত্ৰটো হাতত লৈছে সেইটো তেওঁলোকৰ দায়িত্ব। আজি এই অৱস্থাত পৰি এই আমাৰ বহাগৰ নতুন বছৰৰ আমাৰ ৰঙালী বিহুৰ প্ৰতি যিটো আগৰ পৰা লাগি আছিলোঁ, আজীৱন লাগি থকাৰ নিচিনাই এই ঘটনাটোৰ কাৰণে, পৰি যোৱা ঘটনাটোৰ কাৰণেই যেতিয়া চলিব পৰা নহ'ল, তেতিয়াতে মনতে অন্যতা দুখ এটা আহিছে যে সমাজত গৈ পেলানি ৰাইজক কেনেকৈ দেখা এটা দিম, সহায় এটা কৰিম, এনেকুৱা মানে সেই ভাৱটো আছিলে, কিন্তু নহ'ল। তবু মোৰ আশা আছে আৰু মই আশীৰ্বাদ কৰিছোঁ আমাৰ ৰাইজে যাতে সুচাৰুৰূপে এই বহাগৰ দিনকেইটা ধুনীয়াকৈ বিহুৰে সৈতে পালন কৰি যাতে অতিবাহিত কৰিব পাৰে। আৰু অকল অতিবাহিত কৰাই নহয়, আমাৰ উঠি অহা চামক প্ৰজন্মক আমি কেনেকৈ আমি ৰাস্তালৈ লৈ আহিব পাৰোঁ, আৰু তেওঁলোকক প্ৰশিক্ষণৰ মাধ্যমেৰে যাতে এই কৃষ্টি সংস্কৃতি নিজৰ হেৰিটো সদায় জীয়াই ৰাখি নিজৰ জাতিটোৰ প্ৰতি যাতে অক্ৰান্ত চেষ্টা কৰে, তাৰ মই সেই কামনাটো সদায় কৰি আছিলোঁ। তাৰ পৰিপ্ৰেক্ষিতত মই মিটিং এখনো দিছিলোঁ, কিন্তু কিছু মানুহ আহিব নোৱাৰাৰ কাৰণে, অসুবিধাৰ কাৰণে, কম হোৱাৰ কাৰণে মই ভাবিলোঁ যে কমিটি মানুহতে সিদ্ধান্তটো ল'লে বেয়া হ'ব, সেইকাৰণে মিটিংখন স্থগিত থাকিলোঁ, তাৰপিছত কৰিব পৰা নহ'ল। এতিয়া উঠি অহা চামে এই স্থানীয় বিহুবিলাকত তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰা হ'ল কাৰণে এটা তেওঁলোকৰ হতাশা ভাৱ আহিছে যে সদৌ ভিত্তিত আহে পায়, যিবিলাক আমিতো তাত প্ৰতিযোগিতা কৰিব নোৱাৰোঁ, গতিকে আমিনো গৈ কি কৰিম, এনেকুৱা এটা হতাশা ভাৱ আহিছে। সেই হতাশা ভাৱটো নহ'বৰ কাৰণে মই এটা কল্পনা কৰিছিলোঁ, যাতে আমি স্থানীয়ভাৱে প্ৰতিযোগিতাবিলাক প্ৰত্যেক অনুষ্ঠানতে পাতোঁ, আৰু স্থানীয় শিল্পীসকলকে আমি আগবাঢ়ি দি পেলাই কামখিনি কৰিলে তেওঁলোকে আগবাঢ়ি আহিব। ভৱিষ্যতলৈ তেওঁলোকৰ মাজৰ পৰাই সদৌ অসম ভিত্তিলৈ যাবগৈ, কিন্তু এতিয়া তেওঁলোকে নোৱাৰাৰ কাৰণে হতাশা ভাৱত আমাৰ এতিয়া বিহুকে কওক, বাদ্য বজোৱাকে কওক, পেঁপা ঢোলকে কওক, বহুতো কমি গৈছে। এইখিনি যদি আমি প্ৰশিক্ষণ হিচাপে আগুৱাই লৈ আহিব পাৰোঁ, তেতিয়াহ'লে আমি এই কৃষ্টি সংস্কৃতি জীয়াই থাকিব। আৰু আটাইতকৈ দেখিছোঁ আমি আজি মঞ্চত যিটো পৰিৱেশন কৰিছোঁ, এই পৰিৱেশনৰ দ্বাৰা কিন্তু কৃষ্টিটো সম্পূৰ্ণৰূপে জীয়াই নাথাকিব। কি কাৰণে? এতিয়া প্ৰায় তাত গানবিলাকৰ ওপৰতে ভিত্তি কৰি বেছি মানুহ হয়, হুলস্থুলতা হয়, সেইটোৱে আমাৰ যথেষ্ট নহয়, সেইটোৱেই নিজৰ কৃষ্টিটো আমাৰ ৰক্ষা নপৰে। কৃষ্টি ৰক্ষা পৰিব কেতিয়া? সকলোৰে নিজৰ সহযোগিতাটো যেতিয়া থাকিব, তেতিয়াহে কৃষ্টি ৰক্ষা পৰিব। আৰু এইকাৰণে মই ভাবিছোঁ ভগৱানেও আমাক সুমতি দিয়ক আৰু চিঞা চামক সুমতি দিয়ক, যাতে আমি সকলোৱে মিলি আগুৱাই যাব পাৰোঁ, আৰু কণ কণ ল'ৰা ছোৱালীবিলাকো কেনেকৈ প্ৰশিক্ষণ দি পেলাই আমি আগুৱাব পাৰোঁ, তাৰ প্ৰচেষ্টাটো যেতিয়া সকলোৱে কৰে, মই এই কামনা কৰোঁ। সকলোৰে প্ৰতি মোৰ আন্তৰিক শুভেচ্ছা আৰু আশীৰ্বাদ, তেওঁলোকৰ দীৰ্ঘায়ু সুস্বাস্থ্য হওক, কৰ্মত ব্ৰতী হৈ আগবাঢ়ি যাওক। মই সকলোৰে চৰণত সেৱা জনাইছোঁ, ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, তুমিয়েই জাতিটো ৰক্ষা কৰিবা আৰু সদ্বুদ্ধি দিবা, এই কামনা কৰি সমাপ্ত হৈছোঁ। আজি বহাগৰ প্ৰথম দিন, সৰ্বপ্ৰথমে তিনিচুকীয়া জিলা সাংবাদিক সন্থা আৰু মাৰ্ঘেৰিটা সাংবাদিক সন্থা
তৰফৰ পৰা সমূহ অসমবাসীক ৰঙালী বিহুৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰৰ দৰে এইবাৰো তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ অন্তৰ্গত আটাইকেইটা প্ৰেছ ক্লাবৰ সহযোগত জিলাখনৰ বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা জনোৱাৰ এটা কাৰ্যসূচী ৰাখিছিলোঁ। এইবাৰো ব্যক্তিক্ৰম নহয়, এইবাৰ জিলাখনৰ প্ৰায় 16গৰাকী বিশিষ্ট ব্যক্তিক, যিসকল কাকপথাৰ, ডুমডুমা, শদিয়া, ডিগবৈ, তিনিচুকীয়া, মাৰ্ঘেৰিটা আদি বিভিন্ন জাগুন আদি অঞ্চলৰ এই 2জনকৈ ব্যক্তিক আমি এবাৰ সম্বৰ্ধনা জনাইছোঁ। বিভিন্ন ক্ষেত্ৰৰ সাহিত্য সাংস্কৃতিক ক্ষেত্ৰখনত বিশিষ্ট বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক আমি সম্বৰ্ধনা জনাইছোঁ। মাৰ্ঘেৰিটাৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সুৰকাৰ, গীতিকাৰ, মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বৰুণ বৰা আৰু লগতে মাৰ্ঘেৰিটাৰ সমাজ জীৱনৰ অত্যন্ত সক্ৰিয় এগৰাকী বিশিষ্ট সমাজকৰ্মী নৰেশ্বৰ হাজৰিকা, দুয়োগৰাকীকে মাৰ্ঘেৰিটাৰ সাংবাদিক সন্থাৰ সহযোগত আজি দুয়োগৰাকীকে ফুলাম গামোচা সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। জিলা সাংবাদিক সন্থাৰ এই কাৰ্যসূচী ভৱিষ্যত সময়তো অব্যাহত থাকিব। জিলাখনৰ এই বিশিষ্ট ব্যক্তিসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰি আহিম, যিহেতুকে এইসকল ব্যক্তিয়ে সমাজ জীৱনটোক উজ্জীৱিত কৰিবৰ কাৰণে, সমাজ জীৱনটোক সদায় সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে সদায় চেষ্টা কৰি আহিছে। আৰু নতুন প্ৰজন্মৰ তেওঁলোক আদৰ্শ, আৰু নতুন প্ৰজন্মই তেওঁলোকৰ আদৰ্শৰে আগবাঢ়ি যাব লাগিব, আৰু নতুন প্ৰজন্মই এই আদৰ্শৰে আগবাঢ়ি যোৱাৰ সংকল্প ল'ব লাগিব।